নমস্কাৰ মই সুইট চকিয়া আজি মই হ্যান্ডমেড উকা সেট এটা ৰেডি সেট দেখাম আৰু মই এটা আধা বনোৱা আছে হেতু দেখাম এনেকে দুই চাৰিটা দেখাম আৰু অকমান হ্যান্ডমেড আৰু ফ্লাৱাৰলেছৰ ওপৰত দেখাম মই প্ৰথমতে যেটো ৰেডি আছে মই হেতু ওপৰতে দেখাই আছো মই প্ৰথমতে এইটোৱে দেখালো আপোনালোকক এইটো এটা বনোৱা সেট আমি ৰেডি কৰি ডিজাইন কৰা হৈছে ইয়াত এনেকে দহি গুঠি দিয়া হৈছে আৰু গুটে গাত এইটো কালাৰত এনেও দুটা সিগুঠে এটা আপোনালোকৰ ৰেড টাইপৰ সিগুঠিব আৰু এটা হৈছে ইয়াত মেহেন্দি টাইপৰ দুটা ইয়াত কালাৰ আছে ইয়াত সৰু সৰু এনেকে বুটাৰে কাম কৰা হৈছে আৰু ইয়াত ষ্টন বিলাক লগাই দিয়া হৈছে ষ্টন বিলাক থাকিব আৰু এইটো এটা হ'ব ডিজাইনটো এনেকুৱা এইটো আসনত ডিজাইনটো হ'ব গুটেটো চাই লব যদি কাৰো ভাল লাগে এইটো ল'ব পাৰে আমি আমাৰ ইয়াত এইটো কমপ্লিট ৰেডি হৈছে ইয়া এখন হ'ব চাদৰখন আৰু মই এতিয়া মেখেলাখনৰ ব্লাউজ পিচটো দেখাই আছো এখন হ'ব মেখেলাখন এখন আছে মেখেলাখনটো এনেকৈ ডিজাইন কৰা হৈছে এইটো হ'ব মেখেলাখনত আৰু ইয়াত কাপোৰ তলত কাপোৰটো মাৰি দিয়া হৈছে ইয়াত লাইন কাপোৰটো মাৰি দিয়া হৈছে মই গোটেইখিনি একাই দেখাইছো যেহেতু অনলাইনত যিসকলে ল'ব বিচাৰে তেওঁলোকৰ অকমান অসুবিধা হয় মানে ডাইৰেক্ট যিবিলাক অফলাইনত আমাৰ দোকানত আহি ভিজিট কৰে তেওঁলোকে ডাইৰেক্ট চাব পাৰে আৰু অনলাইনত যেটো গোটেইখিনি চাব নোৱাৰে হেগে মই গোটেইখিনি ভালকে দেখাইছো আৰু এইটো হ'ব ব্লাউজ পিছত এইটো এটা পটি লগাই দিয়া হৈছে নেক্সট মই হেতু দাম জনাই আছো তাৰপিছত এইটো এটা দেখাম সেই আমি যেটো বনাইলো এইটো ইয়াৰ প্ৰাইসটো হ'ব মাত্ৰ 1200 টকা কাপোৰটো হ্যান্ডমেড হয় আৰু ইয়াত গোটেইখিনি ফিনিশিং কৰি দিয়া হৈছে এইটো সাইড বৰ্ডাৰ দিয়া হৈছে চাই লব গোটেইখিনি কৰা আছে ইয়াত সুন্দৰকৈ দহি গুঠা হৈছে এইটো আহিব মাত্ৰ 1200 টকা এনে তাক যদি সচৰাচৰ 1800-2000 টকা বিক্ৰী হয় কিন্তু আমি তাত অফাৰ লগাইছো অফাৰ লগাই আমি 1200 টকাত লৈ আহিছো নেক্সট এইটো এটা আহিব এইটো এনেকে ইয়াত দহিটো লগোৱা আছে তাৰ পিছত সাইড পটি লগোৱা হৈছে আৰু এনেকে বটল ব্ৰেন্ড আহিব যদি কোনোবাই এনেকে পিন্ধিব বিচাৰে এনেকৈ পিন্ধিব পাৰে ৰেডি আছে ইয়াৰ মেখেলাখনো এখন আছে এখন হ'ব ইয়াৰ মেখেলাখনতো ইয়াত কাপোৰ লগোৱা আছে ইয়াত সুন্দৰকৈ তলত কাপোৰ দিয়া হৈছে আৰু গোটেই ইয়াত মেখেলাখন চিলাই ৰেডি কৰা হৈছে আজি পিন্ধিলে আজি পিন্ধিব পাৰি এনেকুৱা এইটো ব্লাউজ পিচ হ'ব এইখনৰ প্ৰাইসটো আহিব মাত্ৰ 650 টকা মাত্ৰ 650 টকা আহিব এইটো একেবাৰে আমি যিমান পাৰো কম ৰেঞ্জত দিবলৈ চেষ্টা কৰি আছো কাৰণ আপোনালোকে কম ৰেঞ্জ বুলিয়ে ক'ব লাগিব কাৰণ কাপোৰটো এইটো এনে সচৰাচৰ 350-400 টকা কাপোৰটোৰ দাম হয় সিলুতে ইয়াৰ সিলাই দাম থাকে 350 টকা তেৰেকে অকল সিলোৱা আৰু কাপোৰটোতে আপোনাৰ 700 টকা হৈ যায় তাৰ পিছতো কিন্তু আমি এইবিলাক লেষ্টৰ দাম বা এইবিলাক ধৰা নাই সেয়ে আপোনালোকে কম ৰেঞ্জত এটা সুন্দৰ কাপোৰ লবলৈ গৈছে যদি লয় আৰু এইটো এটা দেখাইছো এইটো এটা আছে এইটো হৈছে ইয়াত প্ৰিন্ট কৰা আছে ফেব্ৰিক কৰা আছে ইয়াৰ এইটো এনেকে সাইডত পটিটো লগোৱা আছে এনেকে থাকিব গোটেই গাটো চাই লব এইখনৰ প্ৰাইসটো কৈছো এইখনৰ প্ৰাইসটো আহিব মাত্ৰ 900 টকা মাত্ৰ 900 টকা হ'ব এইখনৰ প্ৰাইসটো আৰু ইয়াৰ এইখন হ'ব মেখেলাখন ইয়াৰ এইখন মেখেলাখন হ'ব মেখেলাখনটো এনেকে বহুত ওপৰলৈকে ডিজাইন কৰা আছে চাই লব আৰু ইয়াৰ ব্লাউজ পিচটো এইটো হ'ব মই উকা হ্যান্ডমেডৰ এইটো এটা কালাৰ লৈছো এইটো একেবাৰে ভাল কালাৰ হয় আৰু ইয়াত সকলো ইয়াত ডিজাইন কৰিব পাৰে ইয়াত আৰু মানে এইটো কালাৰত যিকোনো কালাৰ মহিলা হওক ছোৱালী হওক এইটো মেচিং কৰিব সেইকাৰণে আপোনাৰ বস্তুবিলাক লওঁতে অকমান চাইও ল'ব যদি মেচিং কৰে মই এইটো এটা দেখাইছো এইটো এটা গ্ৰীন বেলেগ হয় আৰু এইটো এটা গ্ৰীন হয় এইটো ইয়াতো দুটা চিক আছে এইটো এটা নতুনকৈ কালাৰটো আহিছে দুটা চিক আপোনালোকে ধৰিব পাৰিছে নিশ্চয় চাই ল'ব ভিডিঅ'টো চালে গম পাব ইয়াতো দুটা চিক আছে এইটো এটা কালাৰ আমাৰ ইয়াত নতুনকৈ আহিছে এইটো কালাৰ নেক্সট ইয়াৰ মই আকৌ এটা দেখাইছো ইয়াৰ লগত তিনিটা লগত মেচিং কৰা এইটো এটা হ'ব এইটো হ'ব মেহেন্দি কালাৰ যদি কাৰোবাক এইটো লাগে মোক স্ক্ৰীনশ্বটটো লৈ ল'ব দি দিব এইটো এটা হ'ব পাই যাব এইটো কালাৰটো নেক্সট এইটো লাগিলে এইটো জনাব ইয়াৰ দুটা চিক আছে মই এটা এটাকে এখান দেখালো আৰু নেক্সট মই দেখাব দিছো
মই আজি চিক থাকাকেইটা বেছিকৈ দেখাই আছোঁ এইটো এটা চিক থাকিব এইটো কালাৰটো তাৰপিছত এইটো এটা কালাৰ এইটো কালাৰটো যদি আপোনালোকে ইয়াত ডিজাইন কৰে এইটো ইয়াতো ভাল হ'ব ইয়াত দুটা চিক এটা পিংক ইয়াত এটা ৰাণী কালাৰৰ দৰে আছে আৰু বাকী অৰেঞ্জ কালাৰটো হ'ব অৰেঞ্জ কালাৰৰ আমাৰ এইটো এটা আছে ডিপ এইটো আছে লাইট এইটো কালাৰটো ডিজাইন কৰিলে খুবেই ভাল হ'ব নেক্সট মই এইটো এটা দেখাওঁ এইটো হ'ব অকণমান ডিপ হয় এইটো কালাৰটো এইটো এটা কাপোৰটো কিন্তু ইমানে ভাল হয় এইটো হেমমেটৰ নম্বৰ 1 কাপোৰ হয় এতিয়া অকণমান দামটো বঢ়াব লাগে মই কিন্তু পাৰালৈ চেষ্টা কৰিছোঁ দামটো যাতে একে ৰাখিবলৈ চেষ্টা কৰোঁ সদায় দামটো আমাৰ অফাৰৰ কাৰণে আজি আকৌ দিছোঁ 340 টকাই ৰাখিছোঁ কিন্তু নেক্সট 10 টকা বা 20 টকা ইয়াৰ দামটো বঢ়াব লাগিব লগা হ'ব পাৰে আৰু এইটো আহিব পিংক কালাৰটো ৰাণী কালাৰ এইটো চাব আৰু মই দুটামান কালাৰ দেখাব বাৰু আৰু ব্লেক এইটো হ'ব ব্লেক কালাৰত এইটো আছে চাফ কালাৰত চাই ল'ব মই ৰেড হোৱাইট এইবিলাক নিদেখোঁ ৰেড হোৱাইট আছে আৰু এইটো এটা কালাৰ চাই ল'ব খুবেই সুন্দৰ কালাৰ মই আৰম্ভণি দেখাইছিলোঁ তাৰ লগত অকণমান জাষ্ট অকণমান পাৰ্থক্য আছে 95% একে এইটো এতিয়া মই এইটো নেদেখাওঁ এতিয়া মই ৰিবনৰ ওপৰত দেখাম এইটো এটা দেখাইছোঁ এইটো এটা লেছ ইয়াত লগাব পাৰে এইটো এটা সুন্দৰ ভাল হ'ব ইয়াত আপোনালোকে কাটি বৰফি ডিজাইন কৰিব পাৰে বা কিবা কৰিব পাৰে এইটো এতিয়া চলি আছে ইয়াৰ মিটাৰটো আহিব মাত্ৰ 100 টকা এইটো আপোনাৰ অনলাইন বেলেগত চাই ল'ব এইটো আপোনাৰ মিটাৰ এইটো হয়তো আপোনাৰ 200 ল'ব পাৰে 250 টকাও ল'ব পাৰে নেক্সট ইয়াৰ লগত জড়িত আৰু এটা দেখাইছোঁ এইটো অকণমান বেলেগ হয় এইটো অকণমান ডাঙৰ চাইজ হয় এইটো অকণমান সৰু চাইজ আছিলে চাই ল'ব এইটো অকণমান সৰু চাইজ এইটো অকণমান ডাঙৰ চাইজ এইটো অকণমান ডাঙৰ চাইজ একে দামটো একে আহিব খুবেই এটা সুন্দৰ হ'ব নেক্সট আৰু এটা আছে এইটো এটা আৰু অকণমান ডাঙৰ চাইজ হ'ব যদি এইটো কিবা কিবি ইয়াত বনাব বিচাৰে তেনেহ'লে এইটো লগাব পাৰে এইটো এটা সুন্দৰে হ'ব যিকোনো কালাৰৰ লগত ইয়াৰ এটা মেচিং হ'ব এইটো কালাৰ বা ইয়াতে মই দেখাইছোঁ এইটো এটা কালাৰৰ লগত এনেকুৱা হ'ব ইয়াত কাটি এটা এটাকো লগাব পাৰি মই ওচৰৰ পৰাও দেখাইছোঁ আৰু দূৰৰ পৰাও দেখাইছোঁ এইটো কাটিও লগাব পাৰি এটা দুটাকো লগাব পাৰি এইটোৰো একে হ'ব মিটাৰ 100 টকাই আহিব আৰু মই এতিয়া দেখাই আছোঁ নেক্সট গোল্ডেনত নেক্সট এইটো আহিব গোল্ডেনত চাই ল'ব যদি কাৰোবাৰ দৰকাৰ আছে এইটো সৰুটো হ'ব আৰু এইটো অকণমান ডাঙৰ চাইজৰটো এইটো চাব মই কাপোৰত এইকাৰণে দেখাইছোঁ কাপোৰত দিলে বস্তুটো বেছি স্পষ্ট হয় এইটো অকণমান ডাঙৰ চাইজৰ হ'ব এইটো আপোনালোকে বৰফি চাইজতো কাটি বনাই ডিজাইন কৰিব পাৰে বা বেলেগতো বনাব পাৰে এইটো এটা আহিব ইয়াৰ প্ৰাইচটো আহিব দুটাই ইয়াত দিয়া আছে ইয়াৰ মিটাৰ আহিব আপোনাৰ 100 টকা আৰু এইটো ল'লেও ইয়াৰ মিটাৰ আহিব 100 টকা এইটো হৈছে আজি আমাৰ নতুন এটা ডিজাইনৰ এইটো দেখুওৱা হৈছে এতিয়া মই ৰিবনৰ দুই এটা দেখাম কাৰণ ৰিবনৰ কালাৰবিলাক আমাৰ কি আছে এইটো এটা আছে এইটো আছে এইটো ৰাণী ৰাণীয়ে হয় বেছি ডাৰ্ক হয় কিন্তু ৰাণীৰ আৰু এটা কালাৰ আছে মই সেইটো কালাৰো দেখাই আছোঁ এইটো বেছি ডিপ হয় আৰু এইটো আছে আমাৰ ৰেড কালাৰ এইটো ৰেড কালাৰ হ'ব এইটো হৈছে 1/4 ইঞ্চি এইটো একেবাৰে সৰু হয় ইয়াতকৈ এটা আহে সেইটো হ'ব 1/2 ইঞ্চি মই 1/2 ইঞ্চিটো দেখাম ভাইটি 1/2 ইঞ্চিৰ এটা দিয়া এইটো হয় 1/2 ইঞ্চিৰ আৰু এইটো হৈছে 1/4 ইঞ্চি আৰু ইয়াতকৈ এটা ডাঙৰ আহিব সেইটো আহিব 1 ইঞ্চিৰ এইটো আহিব 1 ইঞ্চি এইটো হয় সেইটো চাই ল'ব মন কৰি ল'ব এইটো 1 ইঞ্চিৰ হয় এইটো হৈছে 1/4 ইঞ্চি আৰু ইয়াৰ মাজত এটা আহে সেইটো হৈছে 1/2 ইঞ্চি মই প্ৰথমতে 1 ইঞ্চিৰ আমাৰ কি কালাৰ আছে মই সেইকেইটাও দেখাই আছোঁ আমাৰ হৈছে 1 ইঞ্চি হাতত আমাৰ এইটো এটা আহিব ডাৰ্ক পিংক এইটো হৈছে ৰাণী তাৰপিছত এইটো আছে ৰেডত চাই ল'ব এইটো অল ৰেডত হ'ব আৰু দুই এটা আছে এইটো আহিব হালধীয়া হোৱাইট বেবী পিংক পিকক ব্লেক এইকেইটা আমাৰ হাতত আছে নেক্সট মই 1/4 ইঞ্চিত দেখাই আছোঁ 1/4 ইঞ্চিৰ ভিতৰত আছে আমাৰ এইটো এটা হ'ব 1/4 ইঞ্চিত এইটো এটা আছে এইটো হৈছে বেবী পিংক 1/4 ইঞ্চি বেবী পিংকো আছে আৰু এইটো এটা হ'ব 1/4 ইঞ্চিত পিকক কালাৰ হালধীয়া হ'ব এইটো হ'ব হালধীয়া ইয়াৰো বিভিন্ন কালাৰ আছে আপোনালোকে মোক সুধিলে মই গোটেইখিনি হোৱাটছএপত ভালকৈ দেখাব পাৰিম আৰু আমাৰ এইটো এটা লেছ আহিছে এইটো এটা চাব এইটো এটা সুন্দৰ লেছ হয়
এইটো মিটাৰ আহিব মাত্ৰ 12 টকা আৰু গোটেইটো ল'লে গোটেইটো ল'ব পাৰে গোটেইটো ল'লে আপোনাৰ অকমান কমত পৰিব এইটো ল'ব পাৰে নেক্সট এইটো এটা ল'ব পাৰে এইটো এটা সুন্দৰ এইটো সাইড পটি হিচাপত লগাব পাৰে মই দেখাই আছো কাপোৰ এটা এনেকুৱা হ'ব এইটো সাইড পটিটো চাই ল'ব আৰু যে মই এইমাত্ৰ দেখালো সেইটো মই কাপোৰ এটা দেখাই আছো এইটো এটা হ'ব এনেকুৱা চাই ল'ব মই এতিয়া নেক্সট দেখাম দুটামান আৰু বেলেগ এবাৰ এংকৰ গুলিৰ পৰা দেখাইছো এংকৰ গুলি এইবিলাক হৈছে এংকৰ ইয়াৰ এটা যিকোনো ফুল দেখাইছো এনেকুৱা এমব্ৰইডাৰী কৰিবৰ কাৰণে খুবেই ভাল হয় আৰু এমব্ৰইডাৰী কৰিবৰ কাৰণে মই হাতত আমাৰ এইটো আছে এইটো ল'ব পাৰে কোনোবা লাগিলে লৈ ল'ব কিন্তু এমব্ৰইডাৰী কৰিবৰ কাৰণে বহুতে প্লাষ্টিকটো ব্যৱহাৰ কৰে প্লাষ্টিকত ল'ব পাৰে কিন্তু এইটো হ'লে বেছি ভাল হয় মই ভাবোঁ আৰু হয়তো আপোনালোকৰ বেছি প্লাষ্টিকতো ভাল হ'ব পাৰে কিন্তু মই ভাবোঁ এইটো বেছি ভাল হয় তাৰ লগত এইটো লৈ ল'ব এইবিলাক হৈছে এংকৰ ইয়াত আমাৰ হাতত এইকেইটা কালাৰ আছে আৰু বেলেগ বেলেগ কালাৰো আছে মই কাৰোবাক 10 পিচকৈ লাগিলেও দি দিম 20 পিচকৈ লাগিলেও দি দিম কোনো কথা নাই কিন্তু ইয়াৰ ভিতৰত যে কাৰোবাক কিবা কালাৰ লগত থাকে মোক জনাব আৰু এইটো হৈছে গ্লিটাৰ থকাটো এইটো ইয়াৰ এটা চিক থাকিব এইটো এটা ইয়াৰ কালাৰ চাই ল'ব বেলেগ বেলেগ এক লগত মই দেখাইছোঁ এইটো ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ 40 रुपीस এইটো 40 টকা আহিব এইটো চাব ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ 40 টকা এতিয়া মই আৰু কিবা এটা দুই এটা দেখাবলৈ চেষ্টা কৰোঁ আৰু যিসকল নতুন ভিউৱাৰ্ছ বা সেটো কাম কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে এইটো হৈছে 3D আউটলাইনাৰ এইটো গ্লিটাৰ থকাটো মনত ৰাখিব আপোনালোকে আৰু এইটো হৈছে গ্লিটাৰ নথকাটো এনেকুৱাটো আহে গ্লিটাৰ নথকা এইটো 3D আউটলাইনাৰ বুলি কয় ইয়াক আউটলাইন কৰি ইয়াত বনাব পাৰে আৰু এইটো হ'ব গ্লিটাৰ থকাটো আৰু এইটো হৈছে গ্লিটাৰ নথকাটো দুটাই আছে ইয়াৰ বিভিন্ন কালাৰে আছে মই কালাৰবিলাক এটা এটাকৈ নেদেখাওঁ মই জাষ্ট ইয়াৰ যে বস্তুটো আমাৰ পোৱা যায় মই জাষ্ট সেইটোৱে দেখাইছোঁ বা বুজাবলৈ চেষ্টা কৰিছোঁ যদি কাৰোবাৰ কেতিয়াবা অসুবিধা হয় মোক ফোন কৰি সুধিব মই পাৰালৈকে যিমান পাৰোঁ মই হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ ইয়াত থকা মই হেৰিবিলাকো দেখাইছোঁ এইবিলাক আহিব এইটো হৈছে মই এটা দেখাওঁ এইটো আঠাটো হয় এইটো সৰু আঠা বুলি কয় ইয়াৰ দামটো আহে মাত্ৰ 17 টকা আৰু ইয়াতকৈ ডাঙৰ এটা আহে ভাইটি দিয়া এইটো আহিব 37 টকা হয় আৰু এটা থাকে আমাৰ 7000 মই সেইটো দেখাই আছোঁ এইটো হৈছে B7000 এইটো 60 रुपीस আহিব কিন্তু আঠাটো এইটো খুবেই ভাল হয় এইটোও ভাল কিন্তু এইটো আঠা আপোনালোকৰ 10 মিনিটৰ ভিতৰতে এইটো আঠাই কামটো কৰিবলৈ আৰম্ভ কৰে আৰু এইটো আঠাও কৰে যদিও এইটো আঠা কিন্তু সময় লাগে মিনিমাম 5 ঘণ্টা সময় দিব লাগিব আৰু এইটো 10 মিনিট সময় দিলেই হ'ল মই এতিয়া আৰু দুই এটা দেখাওঁ আৰু যিবোৰে ফেব্ৰিক কৰে তেওঁলোকক কৈছোঁ তেওঁলোকে এনেকুৱা গ্ৰীণ ল'ব পাৰে ইয়াৰ নাম্বাৰবিলাক ক'লেও হ'ল যেনেকুৱা এইটো এটা নাম্বাৰ 240 আহে এইটো নম্বৰ 240 মনত ৰাখিব বা মনত নাৰাখিলেও কথা নাই মোক গ্ৰীণ বুলি ক'লে মই বুজি পাই যাম এইটো এটা আহিব এইটো ফেব্ৰিক কালাৰ হয় এনেকুৱা এইবিলাক কেমেলৰ পেকেটত আহে আৰু মই দুটামান দেখাইছোঁ ইয়াতো থাকে ইয়াৰ কালাৰ বিভিন্ন কালাৰ থাকিব যদি ফেব্ৰিক কৰা সকলে দৰকাৰ হয় মোক জনাব ফেব্ৰিকসকলক দি দিম ক'লে আৰু লেছ আছে মই লেছকেইটা অকণমান দেখাবলৈ চেষ্টা কৰিম যিসকল আমাৰ নতুন ভিউৱাৰ্ছ হয় তেওঁলোকক কৈছোঁ আমাৰ হাতত ফ্লাৱাৰ লেছৰ কালাৰ বিভিন্ন কালাৰ আছে বিভিন্ন বুলি কওঁতে আপোনালোকৰ প্ৰায় আমাৰ হাতত 95% আপোনালোকক বিচৰা কালাৰবিলাক দিব পাৰিম বা আছেই এইবিলাকৰ প্ৰাইচটো আহিব মুঠা হিচাপত ল'লে আপোনালোকে এইটো ল'ব পাৰে মুঠা হিচাপত ল'লে এইটো আহিব মাত্ৰ 160 আৰু 160 হ'লে আপোনালোকৰ এইটো 10 টকাকৈ মিটাৰ নপৰিব 8 টকা 80 পইচা বা 90 পইচাকৈ পৰিব আৰু যদি এইটো মিটাৰ হিচাপত লয় তেনেহ'লে 10 টকা মিটাৰ পাই যাব যিকোনো কালাৰে মই দিবলৈ চেষ্টা কৰিম আৰু সাইড পটি হিচাপত ল'ব পাৰে এইবিলাক সাইড পটি হিচাপত আহিব এইটো একে প্ৰাইচ হয় 10 টকা মিটাৰ হ'ব মুঠা হিচাপত ল'লে 160 পৰিব আৰু এইটো এটা ব্লেকত আহিব কালাৰ যথেষ্ট আছে মই এটা এটাকৈ নেদেখাওঁ অলৰেডি আমাৰ 15 মিনিটৰ ভিডিঅ' হৈছে আৰু বেছি দীঘল কৰিব ইচ্ছা নাই আৰু এইটো এটা আছে ডাঙৰ ফুলত আহিব এইটো ইয়াৰ ফ্লাৱাৰটো অকণমান ডাঙৰ হয় এইটো গেৰো ডিজাইন হিচাপত ল'ব পাৰে আৰু মাজে মাজে এইটো এটা এটাকৈ লগাই আঠা লগাই গোটেই চাদৰখন ৰেডি কৰিব পাৰে বা এইটো আঠা নলগাকৈ চিলাইও হাত চিলাই মাৰিও এইটো কৰিব পাৰি ইয়াৰ এইটোৰ বেলেগ বেলেগ কালাৰ আছে মই এইটো গোটেইখিনি দেখাই নাথাকোঁ সেয়েহে মই আজি শেষত ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব